সো গাইস ৰাতি এতিয়া বাজিছে 9:45 আৰু আমি বজাৰ কৰি আহি আছিলোঁ। তাৰমানে আমাৰ ঘৰৰ পৰা নগাঁও 40 কিলোমিটাৰমান দূৰ হয়। নগাঁৱৰ পৰা বজাৰ কৰি আহিছিলোঁ। কাইলৈ যাম শ্বিলং চেৰাপুঞ্জী এনেকৈ আমাৰ ফেমিলি আৰু ফুৰিব যাম। বাকী এখন চেলেৰিও লোৱা কথা আছিলে কালিতো দেওবাৰ, কালি চানডে হৈ গ'ল আৰু কালিতো আমি নাথাকিম, শ্বিলং যামগৈ। আৰু চেলেৰি এখন লৈ আছোঁ আমাৰ ফেমিলিৰ পৰা, প্ৰথম মানে আমাৰ ঘৰৰ পৰিয়ালৰ পৰা, আমাৰ পেহীহঁতৰ চেলেৰি এখন লৈ আছোঁ। গাড়ীখন খুব কম চলিছে, গৈ দেখামগৈ আৰু যিহেতু কালিয়ে ল'ব লগা আছিলে, তেওঁলোকৰ কালি পইচাৰ মানে প্ৰয়োজন আছিলে আৰু কালিতো আমি নাথাকিম, সেয়েহে ভাবিলোঁ আজিয়ে লৈ লওঁ গাড়ীখন। তেওঁলোকৰ কথা পাতিলোঁ, আজিয়ে লৈ যাম আৰু। চ' গাড়ীখনো দেখামগৈ এতিয়া। আৰু আমি ঘৰ গোটেইকেইটাই গৈ আছিলোঁ বজাৰ কৰিবলৈ। এয়া ভণ্টি, মোৰ অৰ্ধাংগিনী, গোটেইকেইটাই বজাৰ কৰিব গৈছিলোঁ। গৈ আছোঁ এতিয়া ঘৰলৈ। আৰু তই এই ডিজাৰখন লৈ যাবি নে চেলেৰি চলাবি? তাই বোলে চেলেৰি এখন চলাব, যিখন ল'ম আৰু। চ' আমি তাই ভণ্টিও যিহেতু চলাব জানে, তাই চেলেৰিখনকে লৈ ল'ব, মই ডিজাৰখনত লৈ যাম। তই যাওঁতে আৰু দেখাই গৈ থাকিম। ডিজাৰখন তই চলাই যাবি, মই তেতিয়া চেলেৰিখন দেখাই যাব পাৰিম যাওঁতে। যি নহওক গাড়ীখন ল'মগৈ এতিয়া। 17 চনৰ গাড়ী, 2017 গাড়ী, ফাৰ্ষ্ট অনাৰ, আমাৰ ফেমিলিৰ গাড়ী, সদায় দেখি থকা গাড়ী আৰু। গতিকে চেলেৰিও যদি বিচাৰি আছিল, ভালকৈ চেলেৰি এখন পাব। অলপ পাছতে গৈ পাম আৰু দেখাম আপোনালোকক। এইখন ইঞ্চুৰেঞ্চ পেহা সেইতে মই ডিলাৰতে কৰা নহয়? হয়, চাবি দুইটাই চলি আছে। এইটো ইউজ হোৱাই নাই বাৰু, আপডেটে আছে চব চাগে। ফাৰ্ষ্ট পাৰ্টিয়ে কৰি থৈছে ন? ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ আছে। 02 ফেব্ৰুৱাৰী 2027লৈকে ইঞ্চুৰেঞ্চ আছে, পলিউশ্যন আছে। 29 তাৰিখে কৰিবলগীয়া হৈ আছে। 26ত আছে আপোনাৰ। এই আহিব লগা 29 তাৰিখে আপডেট কৰিব লাগিব, কৰিম আৰু সেইটো। হ'ল চেলেৰিও লোৱা। এই ৰানিংটো চাওক, 24,000 চলিছে মাত্ৰ। এয়া পেহা গেট খুলি আছে, দেখাই আছোঁ আপোনালোককো। গাড়ীখন একদম নতুনৰ নিচিনা হৈ আছোঁ। চকুৰ আগতে দেখি থকা গাড়ী মই ল'লোঁ আৰু। পেহা পাইছে নাই? এয়া হৰি নামো লগাই থৈছে, ধুনীয়া। পেহা একচুৱেলি হেড টিচাৰ আছিল, টিচাৰ কৰিছিল। তেওঁ এতিয়া প্ৰেছাৰ হোৱাৰ পৰা মানে অসুস্থতাৰ কাৰণে গাড়ীখনো চলাব নোৱাৰা হ'ল আৰু, সেইকাৰণে চেল কৰি দিলে। 24,000হে চলিছে দিয়ক, 17 চনৰ গাড়ী। পেহা এই আমাৰ পেহাৰ পৰাই গাড়ীখন ল'লোঁ, চেলেৰিখন 24,000হে চলিল। একচুৱেলি পেহা অসুস্থতাৰ কাৰণে গাড়ীখন চলাবও নোৱাৰা হ'ল এতিয়া, নহয় জানো? সেয়া পেহা আমাৰ শিক্ষকতা কৰিছিলে। গাড়ীখন ল'লোঁ আৰু মই আপোনাৰ ঘৰৰ গাড়ী ঘৰতে থকা নিচিনা হ'ল আৰু, ঘৰৰ গাড়ী ঘৰতে গ'ল আৰু। মই বাৰু চেলেই কৰিম, মই ট্ৰেন্সফাৰ কৰা টাইমত আপোনাক ফোন কৰিম, মই OTP-খিনি দি দিব। এতিয়া গৈ থাকোঁ পেহা। গাড়ী ষ্টাৰ্ট হৈ আছে, একদম চাউণ্ড নাই। সেই শুনচোন, এইফালে ওলাই যামগৈ আমি, হা? এইফালে ঘূৰাব নালাগে, এইফালে ওলাই যামগৈ, হা? মই আগে যাম, তই পিছে আহিবি। গাড়ী ষ্টাৰ্ট হৈ আছে, কোনো চাউণ্ড নাই। পেহা কিবা আছে চাই লৈছে আপুনি? হা হা হয়, কি পেহা? এই বস্তু এটা আছিল লগত, এৰাই গ'ল। তাৰমানে হেৰি এখন কাগজ এখন আছে, এইখন এৰাই গ'ল, তুমি লগাই ল'বা। এইখন আপোনাৰ গাড়ীৰ লগত আহা ষ্টিকাৰটো, গাড়ী কিনোতে এইটো লগতে ষ্টিকাৰ লগাই ল'ম দিয়ক। ইমান প্ৰয়োজন নাই এইটো বাৰু, দৰকাৰ নাই ন? হ'ব, তথাপি থাকক দিয়ক। আপোনাৰ কি মোবাইলটো গাড়ী ওপৰত থৈছে। গেটখন মাৰি দিব। লৈ ল'লোঁ চেলেৰিও, ধুনীয়াকৈ দেখাম আপোনালোকক। 24,000 চলা গাড়ী কি হ'ব আৰু, মানে এটা শব্দও নাই, এটা চাউণ্ডো নাই, একো নাই, টিপ টপ হৈ আছে মানে। আৰু ৱেগনাৰতকৈ বহুত উন্নত গাড়ী দেই চেলেৰিখন একচুৱেলি। ষ্টেপনিটো ইউজে হোৱা নাই, স্পিয়াৰ টায়াৰটো ইউজে হোৱা নাই, দেখাই দিম বাৰু মই। গাইছ চলাবলৈ কি মানে মাখন হৈ আছে। 24,000 চলা গাড়ী কি হ'ব আৰু, একদম মাখন টাইপ হৈ আছে গাড়ী, ক'বই নালাগে আৰু। একচুৱেলি বয়স এইবোৰ মাথো সংখ্যাহে, গাড়ী এনেকুৱা গাড়ীটো পালেতো নতুন গাড়ী পোৱা নিচিনা লাগি যায়। চলাবলৈ বহুত ধুনীয়া হৈ আছে। 24,000 কিলোমিটাৰ একো কিলোমিটাৰ নহয়, নৰ্মেলি গাড়ী, এয়া গাড়ী 2 লাখ 3 লাখ কিলোমিটাৰ আৰামত চলি যায়, ধুনীয়াকৈ চলি যায়। গতিকে এয়াই হৈছে চেলেৰিও।
আৰু 2017 চনৰ হয়, ফাৰ্ষ্ট অনাৰৰ হয়, ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ আছে, চাবি দুটা, সকলোবিলাক আছে। আৰু গাড়ী একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট, এক্সিডেণ্টেলটো দূৰৰে কথা। আৰু ৰানিং দেখিছে মাত্ৰ 24,000 কিলোমিটাৰ চলিছে। গাড়ী মজা হৈ আছে মানে, একদম মজা হৈ আছে। আৰু পেহা নিজে শিক্ষক যিহেতু টিচাৰ, আৰু টিচাৰ গাড়ীখিনি খুব ভাল হৈ থাকে। আৰু তেওঁ একচুৱেলি নিজৰ ঘৰৰ গাড়ী নিচিনা, নিজৰ চকুৰ আগত দেখি থকা গাড়ী। আৰু তেওঁ সেই অসুস্থতাৰ কাৰণে তেনেকৈ চলোৱাই নহয়, সেয়েহে তেওঁ চেলেই কৰি দিছে। আৰু এই চাওক, ছাইড ইণ্ডিকেটাৰ লাইট, চেণ্টাৰ লক, এইবিলাক সকলো আছে। যিহেতু এখন VXI মডেল হয়, তলৰ ফগ লেম্প সকলোবিলাকে আছে। গাড়ী ফুল গেটআপত আছে, ইণ্টেৰিয়ৰ চেণ্টেৰিয়ৰবিলাকো বঢ়িয়া হৈ আছে। ষ্টেপনিটো দেখুৱাই নাই, ষ্টেপনিটো দেখাব লাগিব। স্পেয়াৰ টায়াৰটো ইউজেই হোৱা নাই, একেবাৰে ইউজ হোৱা নাই। ভিতৰখনটো চাওক কি সুন্দৰ হৈ আছে, চাওক একদম ধুনীয়া হৈ আছে। আনিছোঁ বাঢ়ি ৰাস্তাত আপোনালোকক দেখাইছোঁ। জেগৈ পলিথিনে ফালা হোৱা নাই, স্পেয়াৰ টায়াৰটো ইউজেই হোৱা নাই, একেবাৰে ইউজেই হোৱা নাই। হিচাপ কৰিব গ'লে আপোনালোকে বয়স কৈ দিব যে মানে 8 বছৰ 9 বছৰ হৈছে বুলি, কিন্তু মাত্ৰ 24,000 চলিছে। স্পেয়াৰ টায়াৰ এতিয়ালৈকে ইউজেই হোৱা নাই, কোম্পানীৰ পৰা অহা টায়াৰে লাগি আছে। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট গাড়ী, কি ক'ম আৰু। যি নহওক বাৰু, গাড়ীখনৰ বিষয়ে ক'লোৱে। এতিয়া প্ৰাইচ কথাটো হওক, প্ৰাইচটো আহিব 3,10,000 টকা, ইনক্লুডিং ট্ৰেন্সফাৰ, ডকুমেণ্টছ আদি কৰি সকলো মই কৈ দিম। গতিকে 3,10,000 টকা এখন চেলেৰিও ল'ম বুলি ভাবিলে ল'ব পাৰিব আৰু আপোনালোকে। যি নহওক বাৰু, ৰাতিপুৱা শ্বিলং চেৰাপুঞ্জী যাম, আপোনালোকক দেখাম, ভিডিঅ' এটা বনাম আৰু। গৈ থাক, আগত এইখিনি ইউটাৰ্ণ ল'বি হা, ইয়াত ইউটাৰ্ণ ল'বি। চ' যাওঁ এতিয়া ঘৰলৈ যাওঁ আৰু। ৰাতিপুৱা 3টামান বাজিতে যাব লাগিব, খোৱা নহ'বই চাগে, এতিয়াতো 11টা 11:30 বাজিলে। গাড়ী মানে একদম মাখন দৌৰি আছে, এক্সেলটা চুবই নোৱাৰি, বুম পিক আপ। গাড়ী একচুৱেলি ৱেল মেইনটেইন হয়, আৰু সকলোবিলাক ছাৰ্ভিচ ডিলাৰে কৰা যায়। আৰু দেখিছে ইঞ্চুৰেঞ্চলৈকে কোম্পানীৰে কৰা আছে, ডিলাৰতে ইঞ্চুৰেঞ্চ কৰা আছে এতিয়ালৈকে, আৰু ফাৰ্ষ্ট পাৰ্টি কৰা আছে। আজি মানে টোপনি যোৱা নহ'বই যি দেখিছোঁ। এতিয়া 11:30 বাজিলে ঘৰ পাওঁতে। আকৌ ৰাতিপুৱা যিহেতু আমি সোনকালে যাবই লাগিব। আকৌ এতিয়া এই ৰঙা ৰেড কালাৰৰ চুইফ্টখন যে আছিলে মোৰ 28,000 চলা চুইফ্টখন, সেই চুইফ্টখন আকৌ নিব আহি আছে শিৱসাগৰৰ পৰা। তেওঁ একচুৱেলি ফাইনেন্স কৰিছিলে, গাড়ী নোচোৱাকৈ ফাইনেন্স কৰিছিল, আৰু ফাইল এপ্ৰুভ হ'ল। আজি ডেলিভাৰী ল'ব আহিছে। উজনিৰ পৰা ছুপাৰখিনি আমাৰ ইয়াত যিহেতু 2:00 পাই যায়হি, গতিকে 2টা বজাত তেওঁক হাইৱেত মই পিক আপ কৰিব লাগিব, আৰু 1 ঘণ্টামান মই তেওঁক টাইম দিব পাৰিম আৰু। তাৰপিছতো আমি 3টা বজাত গুচি যামগৈ। চুইফ্টখনৰ ডেলিভাৰী ভিডিঅ'টো অকণমান দেখাই দিওঁ চাগে। এইফালে মোৰ ডিজাইনাৰখন ভণ্টি একেবাৰে আগে প্ৰায় দৌৰাই গৈ আছে, দেখিছেনে? ছোৱালী মানুহ তাই একদম পূৰা চলাই গাড়ী। চবকে শিকাই থৈ দিছোঁ, একদম আপদে বিপদে কামত লাগি যায়। এতিয়া দেখিছে ন, কামত লাগিলে। মই আহি আছোঁ 78, তাই কিমান স্পীড হৈছে। আজিও এইখন চুইফ্ট ডেলিভাৰী আছে, এইখন মাত্ৰ 28,000 কিলোমিটাৰ চলিছিল। এইখনো মানে মই যিহেতু দিনৰ ভাগত নাথাকিমে, গতিকে এতিয়া ডকুমেণ্টছৰ কামকেইটা মই এতিয়াই চাই কৰি থৈ যাওঁ, এতিয়াই ক্লিয়াৰ কৰি থৈ যাওঁ। আৰু এইখন চুইফ্টৰো মানে স্পেয়াৰ টায়াৰ ইউজেই হোৱা নাই। এইখনো গাড়ী চাওক না, এনেকুৱা গাড়ী পালেহে মন নাযায়। এইবোৰ পলিথিন দিছে, এই জেক খোলাই হোৱা নাই কোম্পানীৰ পৰা অহা আজিলৈকে। এয়া চাওক না, এইখনো একদম ষ্টেপনি আজিলৈকে ইউজেই হোৱা নাই। এয়া হৈছে গাড়ী কোৱালিটি, আৰু এনেকুৱা গাড়ী পাব লাগিব, তেতিয়াহে মই আনো, আৰু তেতিয়াহে আপোনালোকক দিয়া যায়। আৰু গতিকে এইখনো নিব আহি আছে। এইখন যাবগৈ শিৱসাগৰলৈ, যোৰহাট শিৱসাগৰলৈ বহুত গাড়ী গৈছে, এইখনো যাব। আৰু এতিয়া সময় হৈছে 4:30 বাজিছে, আৰু আমি যাব ওলালোঁ শ্বিলং চেৰাপুঞ্জী। আৰু প্ৰথমবাৰ চাওক এনেকুৱা হৈছে 4:30 বজাতে ৰাতিপুৱা গাড়ী ডেলিভাৰী, 4:30 এতিয়া ডেলিভাৰী দিম। তাত তেওঁলোক আহি ৰাতিয়ে পালেহি, মানে 3টামান বাজিত আহি পালেহি। গতিকে ক'লে যে সোনকালে ওলাই যাওঁ, আৰু ময়ো বোলো ঠিকে আছে বুলি ক'লোঁ। আৰু গতিকে এতিয়া গাড়ী লৈ যাব শিৱসাগৰলৈ, হ'লে আমিও যাব ওলালোঁ। আৰু যাত্ৰা আৰম্ভ হ'ব। আৰু টোটেল আমি 10জন যাম, মানে আমাৰ 2টা ফেমিলি যাম, আৰু বৰমাহঁতৰ আমি যাম। সেয়েহে বেলেগ এখন গাড়ীকে ভাড়া ল'বলগীয়া হ'ল, নিজৰ গাড়ী লৈ যোৱা নাই, আৰু আৰামত যাম বুলি ভাবিছোঁ। বাবা ঠিকে আছে, চিটটো বেকা কৰি দিম নেকি অকণমান? মজা গাড়ী দেই এইখন, মানে ডাঙৰ গাড়ীৰ ভিতৰত মানে একদম প্ৰিমিয়াম লুকছ, আৰু উঠিও ভাল লাগে। মই এইখনত ট্ৰেভেল কৰিছোঁ বাৰু আগে পিছে। ছাতিকেইটা ভৰাই ল'ব নি হা? এইখন চুইফ্টখন একচুৱেলি ফাইনেন্সতে দিছোঁ, তেওঁলোকে গাড়ীও চোৱা নাই, গাড়ী নোচোৱাকৈ ফাইনেন্স কৰিলে, লোন এপ্ৰুভো হ'ল। একদম এক্সপাৰ্ট মানুহ গাড়ী। শিৱসাগৰৰ পৰা আহি পালেহি। যিখন চলালে ঠিকে আছেনে?
1 কিলোমিটাৰমান চলালে নেকি অকণমানহে লৈছে আৰু জনা মানুহ কাৰণে সেইখিনি কাফি আৰু বাকী গাড়ী ঠিকে আছে তোমালোকে যাবা হা দাদা যাব ময়ো লগ নাপাম আৰু যাওঁ এতিয়া আছে চাহ তাহ খাই কৰি কিবা আনি খাই কৰিহে যাবা দেই